Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। মই বৰ্ণালী মোৰ YouTube চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। আজি আপোনালোকক ভাবিছো আমাৰ অকনমানি হাকনি বাৰীখন দেখাই দিও। লগতে জালুকনো কেনেকৈ থৈছো হেয়া অকনমান দেখাই দিম আপোনালোকৰ কাৰণে। জালুক মানে হুকুৱাই কেনেকৈ ৰাখিছো হেয়া দেখাই দিম। এয়া দেখিছে ধনিয়া হিচিবৰ কাৰণে মই যা যোগাৰ কৰিলো। মানুহজনে কুৰ মাৰি দিলে অকনমান মাটি আছিল আমাৰ বেছি মাটি নাই যেহেতু অকনমানকে আছে তাতে কুৰ মাৰি দিলে আৰু বেৰাও দি দিছে লগতে ধুনিয়াকে মানে সেপাৰেট কৰি দিছে লাই কানে বেলেগ মুলা কানে বেলেগ এনেকে কৰি দিছে অকনমানকে আৰু লাই দিলো এয়া দেখিছে লাই ওলাইছে আৰু এতিয়া এই ডখৰতে মই ধনিয়া দিম আৰু ধনিয়া এনেকে কটনৰ কাপোৰ এখনত টুপলা এটা বান্ধি 3 দিন পানীত তিয়ালো তাৰ পাছত মাটিত পুতি থৈছিলো তেতিয়া ধুনিয়াকৈ হিপা ওলাই এয়া দেখিছে লাই ওলাইছে আৰু লাই কাখতে মই দিছো ধনিয়া আনফালে মই এয়া বাকেটটো কৰিছো লাই হিসা দিন হল ধনিয়া হিসাও দিন হল এতিয়া খাবৰ সময় হল আৰু কিন্তু লাইট বৰ পোক হৈছে খাবলৈ বৰ এটা নাপালোৱে পোকে খালে ম্যাক্সিমাম যিখিনি খাবলৈ পাইছো মানে ভাল হৈ আছে সেইখিনি উঠাম বুলি ভাবিছো আজি এয়া উঠাইছো আৰু ধনিয়া কিন্তু বহুত ধনিয়া হৈছে কিন্তু মাজতে যি যাক বৰষুণ আহিছিলে তেতিয়া ধনিয়াবোৰ একেবাৰে মাটিৰ লগত মিলিয়ে গৈছিলে মই ভাবিছিলো খাবলৈ নাপাম আৰু চাগে বুলি কিন্তু এতিয়া বৰ ধনিয়া হৈ আছে ধনিয়া খাব পৰা হৈ আছে আৰু ঘৰৰ ধনিয়া যেহেতু গোন্ধটো বহুত ভাল এ আসলে আমাৰ মৰম লগা অকনমানি হাকনি বাৰীখন আৰু কাৰ্টুনতো বৰবিলাহী লাগিছে হেয়া আপোনালোকক অকমান দেখাই দিম কোন বিলাহী খেতি নাই বৰবিলাহী হে দুজোপা মান ৰৈছিল হেয়া হৈছে আৰু লাগিছে দুই এটা এতিয়া আপোনালোকক দেখাব বিচাৰিছো মই জালুক কেনেকৈনো গুটে বছৰটোৰ কাৰণে থওঁ হুকুৱাই সো আজি জালুক হুকুৱাবলৈ লৈছো মানুহজনে 2 কেজি বজাৰ পৰা জালুক আনি দিছে কেঁচা জালুক এখিনি এতিয়া হুকুৱাই সংৰক্ষণ কৰি থম বুলি ভাবিছো কেনেকৈনো থম আপোনালোকক অকনমান দেখাই দিম জানেই চাগে তথাপি অকনমান দেখাই দিম আৰু ইয়া দেখিছে কেঁচা জালুক এখিনি প্ৰথমতে ধুই লম তাৰ পিছত এই কেৰাহী ইয়াতে মই বইল কৰি দিম বেছি বইল কৰিব নালাগে জাস্ট অকনমান গৰম আই দিলে হ'ল তাৰ পিছত ৰদত কিন্তু ভালকে হুকুৱাব লাগে সেইকাৰণে এতিয়া প্ৰথমতে ধুই লওঁ আৰু জালুক পাত লাগি ধুই লওঁ এতিয়া এখিনিকে ধুই লওঁ ধুই মেলি এতিয়া এই কেৰাহীলৈ ট্ৰান্সফাৰ কৰি দিম এইখন কেৰাহীলৈ ট্ৰান্সফাৰ কৰি দিছো গল এয়া পানী দিলো এতিয়া অন কৰি দিছো এসে ইয়া তেটো ঢাকি থৈ দিম যেতিয়া অকনমান উতল আহিব তেতিয়া বন্ধ কৰি লম আৰু ইলুটি কৰি উলিয়াই ৰদত দিম মানে কাম আৰু ৰদত দিয়াৰ পাছত খালি অকমান কেয়াৰ লব লগা হয় সেইখিনি আপোনালোকক দেখাই দিম অকমান গৰম হৈছে পানীখিনি অকনমান বইল হলে উলিয়াই দিম আৰু এই পানীখিনি অকন গৰম হৈছে আৰু অকমান উতল আহিলে উলিয়াম আৰু গল এয়া অকনকে উতল আহিছে এতিয়াই পারফেক্ট টাইম বন্ধ কৰা আমাৰ বন্ধ কৰিলো এতিয়া এখিনি উলিয়াও অকন লুটিয়াই মিলি উলিয়াই দিও এখিনি ৰদত হুকুৱাম ইয়া ডলা হলে এখিনি কেঁচাকে হুকুৱাইছো মোবাইল ধৰি দিয়াছোন ধৰি দিব পাৰিবা নে আইস ফৰ rabbit bunny rabbit তাৰ ৰদত
2 ঘণ্টামান শুকুৱাৰ পাছতে দেখিছে কালাৰো চেঞ্জ হৈছে এতিয়া মই ডালৰ পৰা এনেকৈ গুটিব অতৰাই দিছো এয়া দেখিছে অতৰাই মিলি কি কৰিম মিঠাতেল যে দেখালো আপোনালোকক বটলটো মিঠাতেলখিনি হাতত লৈ মিঠাতেল লৈ হানিম মানে জালুকখিনি তেতিয়া বহুত ধুনীয়া চাইন এটা আহে আৰু বহুত দিনলৈকে ভাল হৈ থাকে আৰু ইমানে আছিলে এনেকৈ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিব পাৰে আপোনালোকে আৰু এই জালুকখিনি মই 2-3 দিন টান ৰ'দত দিম তাৰপাছতে ৰাতিলৈ এয়া কুনকুনি আৰু মই মাংস খাইছো মানুহজনক এনে দেখাই আছো এয়া হাৰ্ডি আছিলে এক্সট্ৰাকে হাৰ্ডিটো উলিয়াই এনে জমাই আছিল বাকি ভিডিওটো চাই কেনেকুৱা পালে হেয়া জনাবলৈ নাপাহৰিব যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব আৰু কমেন্ট কৰিব লগতে যদি নতুনকৈ কোনোবা চাই আছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই